আপোনালোকে সকলোৱে ৰখি আছিলে চাগে 5 নম্বৰ ঘৰখন দেখুৱাব এতিয়া 5 নম্বৰ ঘৰখন লৈ আহিলোঁ। এই আইতাগৰাকীক আপোনালোকে চিনি পাইছে। এই আইতাগৰাকী ধেমাজি ডিষ্ট্ৰিক্টৰ বৰদলনি গোহাঁইগাঁও এখন গাঁৱত আমি এই আইতাগৰাকীৰ ঘৰলৈ গৈছিলোঁ আৰু আইতাগৰাকীৰ ঘৰখন বহুতেই বেয়া আছিলে আৰু এই আইতাগৰাকীৰ ঘৰখন মই বনাই দিম বুলি কথা দিছিলোঁ আৰু ঘৰখন আমাৰ এতিয়া ফাইনেলি বনাই হৈ গ'ল। আইতাক এতিয়া আমি ফিটা কাটিবলৈ দিম, ফিটা কাটি আইতাক লৈ যাম আমি ভিতৰলৈ। এতিয়া মোৰ ভাগৰ 5 নম্বৰ ঘৰখনৰ ফিটা কাটিব লৈছে এই আইতাগৰাকীক আপোনালোকে চিনি পাইছে চাগে। আইতাগৰাকী এই ঘৰখন মানে জেগাডোখৰ নাম কি আছিলে? 2 নং গোহাঁইগাঁও মানে বৰদলনি 2 নং গোহাঁইগাঁও ধেমাজি ডিষ্ট্ৰিক্ট নহয় জানো? ধেমাজি ডিষ্ট্ৰিক্ট। আপোনালোক সকলোৱে ওচৰলৈ আহক, আইতা ফিটা কাটিব। আইতা ফিটা কাটক, ফিটা কাটক। আৰু আইতাক আমি সুমিয়াই লৈ গৈছোঁ নতুন ঘৰলৈ, বলক। আৰু আইতা এইখন ঘৰখন আমি বনাই দিছোঁ। এইটো হৈছে মেইন ঘৰখন আৰু এইখন মেইন ঘৰখন আৰু এইপিনে আমি এটা পাকঘৰ ৰখাইছোঁ। এইটো এটা পাকঘৰ ৰখাইছোঁ আমি এইপিনৰ পৰা। এইপিনে এতিয়া লাইট চাইট মানে অফ কৰি থৈছে, লাইটটো লাইট কাৰেণ্টটো তেখেতলোকে এতিয়া লগোৱা নাই এতিয়া। আৰু বস্তু পাতিকো সুমিয়াবলৈ আছে, ভিতৰৰ বস্তুবিলাক পালেং চালেং কিবা কিবি সুমিয়াবলৈ আছে। আৰু আইতা ঘৰখন পচন্দ হৈছে নে নাই হোৱা আপোনাৰ? পচন্দ হৈছে? আপুনি বিচৰা ধৰণে পাইছে? এই আইতাগৰাকীক আপোনালোকে চিনি পাইছে। আগতে তেখেতে ওপৰৰ পৰা পুৰা পানী পৰি থাকে আৰু ঘৰটো পুৰা ইপিনে গিউং হৈ আছিলে আৰু তেখেতৰ ঘৰখনত সোমাই থাকিবলৈ ভয় লাগে বুলি কৈছিলে মোক ন? সোমাই থাকিবলৈ ভয় লাগে ন? আৰু তেখেতে বহুত কষ্ট কৰি ঘৰখন চলাই আছে। তেখেতৰ এজন ল'ৰা আছিলে, ল'ৰাজনেও কাম বন কৰিব নোৱাৰে ন, বেমাৰ তেখেতৰ ন, আৰু বহুত কষ্টকে তেখেত চলি আছে। আৰু সেয়া মোক ক'লে আইতাই মোক ঘৰ এখন লাগে বুলি কৈছিলে ন। আজি এতিয়া সেই ধৰণৰ ঘৰখন ওলাই পৰিছে। আৰু এই ভিডিঅ'টো এই আইতাগৰাকীৰ কাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকে, যিসকলে স্পেচিয়েলি ধেমাজিৰ পৰা চাই আছে, ধেমাজি বৰদলনিৰ পৰা যিসকলে চাই আছে, বৰদলনি 2 নং গোহাঁইগাঁও ন, 2 নং গোহাঁইগাঁৱৰ পৰা যিসকলে চাই আছে, সকলোৱে ভিডিঅ'টো য'ৰ পৰা চাই আছে যিমান পাৰি আইতাগৰাকীৰ কাৰণে অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰিব। এই আইতাগৰাকী আপোনালোকে পইচা পাতি দি সহায় কৰিব নালাগে। আপোনালোকে শ্বেয়াৰ কৰিলে যিসকলে আইতাগৰাকীক বোলে সহায় কৰিম বুলি ভাবি আছে, আপোনালোকে এই আইতাগৰাকীক সহায় কৰিব পাৰিব। মইতো সদায় আহি পিনে তেখেতক সহায় কৰিবলৈ নোৱাৰোঁ আৰু যিমানখিনি পাৰিছোঁ আইতা আজি কৰি দিলোঁ। এনে কেনেকুৱা লাগিছে মনটো? এতিয়া আজি কেনেকুৱা লাগিছে? মনটো ভাল লাগিছে। আজিৰ পৰা ভালকে টোপনি ধৰিবনে? আৰু তেখেতে কৈছে মানে বহুত ভয়ে ৰাতি শু, টোপনি নধৰে বুলি মোক কৈছিলে ন। এতিয়া যিমান পাৰোঁ ঘৰখন ঠিক ঠাক কৰিবলৈ চেষ্টা কৰি পিনে বিচনা পত্ৰ সোমোৱা নাই এতিয়ালৈকে, সোমাব ন। বাকী আমি আইতাৰ কাৰণে গিফ্ট লৈ আহিছোঁ দেই।